এখন মিটিঙত লগ কৰাটো বেলেগ কথা আৰু এনেকৈ কি হয় তেওঁৰ হেৰি নহয় যে আৰু মানে হেলিকপ্টাৰত তেওঁ উঠিবলৈ আহিছে সেই তাত এইটো সময়ত সেই বস্তুটো দিলে বৰ বিশেষ কাম নহ'ব কাম কেতিয়া হয় যেতিয়া তেওঁ ধৰি লওক তেওঁৰ হাতত সময় আছে এটা এপইণ্টমেণ্ট এটা লৈ আপোনালোকৰ প্ৰতিনিধিসকলে তেওঁক গৈ পেলাই যদি অফিচত লগ কৰে সেইটো আটাইতকৈ ভাল হয় এনেই কি হয় এনেকৈ লগ কৰিলে বস্তুটো দিব মোৰ হাততে দি দিব এই বস্তুখিনি আগবঢ়াবলৈ সেইখিনি মোৰ যোনখিনি দায়িত্ব সেইখিনি মই পালন কৰিম মই আগবঢ়াই দিম কিন্তু মই ভাবোঁ যে এবাৰ আপোনালোকে এই চিঠিখন দিয়াৰ পিছত প্ৰশান্ত কাকতীয়া ডাঙৰীয়া আছে আমি তেওঁক কথাষাৰ জনাম আৰু তেওঁৱেই ছাৰৰ এপইণ্টমেণ্টখিনি ঠিক কৰে আৰু মোৰ দৃঢ় বিশ্বাস যে কাকতীয়া ডাঙৰীয়াই হেৰি কৰিব তেওঁলোকৰ হৈ মই তেওঁলোকৰ মেমৰেণ্ডামখন লৈছোঁ আৰু সেইখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হ'ব আৰু তেওঁলোকক আমি এটা কথাই কৈছোঁ যে চাওক তেওঁলোকৰ মনত এটা এনেকুৱা ভাৱ আছে যে এপইণ্টমেণ্ট বিচাৰিলে কিবা কাৰণবশতঃ হয়তো তেওঁলোকে সেই চেনেলটো জনা নাই তাক সেই এপইণ্টমেণ্টটো তেওঁলোকে নিশ্চয় পাব আৰু এইখন তেওঁলোকৰ যোনখন তেওঁলোকে মেমৰেণ্ডাম দিছে সেইখন মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম আৰু মোৰ দৃঢ় বিশ্বাস যে অকণমান সময় হয়তো লাগিব পাৰে কিন্তু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইটো নিশ্চয় পূৰণ হ'ব আমি গোটেই বিষয়টো তেখেতক অৱগত কৰিবলৈ আহিছিলোঁ আৰু আমি কেনেধৰণে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব লাগে আমি ভিতৰত থকা মানুহ বা অন্যান্য আমাৰ যোগাযোগ নথকাৰ কাৰণে অকণমান বিসংগতি এটা হৈছিল আজি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে কওঁ আজি মিডিয়াৰ জৰিয়তে তেখেতে বিষয়টো আমাৰ যি ৱাইল্ড লাইফত কৰ্মৰত কৰ্মচাৰী আছে তেখেতসকলৰ যিখিনি দাবী বা আমাৰ যি ফাইনেন্সৰ এপ্ৰুভেল হোৱা নাই দি পেলাই আমাক মানে উপকৃত কৰিলে হ'ল আৰু আমি বেলেগ একো বিচৰা নাই আৰু নিবিচাৰোঁ গতিকে এইটোৱে ক'লোঁ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষকো কওঁ আপোনালোকে য'ৰ পৰা আছে যেনেকৈ আছে ফাইলৰ কামখিনি কৰি আগবঢ়াই দি আমাক স্থায়ীভাৱে ৰখাৰ ব্যৱস্থাটো কৰিব লাগে আজিৰ তাৰিখত এনেকুৱা নাই যে একেলগতে কাম কৰিব কোনোবাই বহুত টকা পাব কোনোবাই কম পাব চবেইতো খোৱা বোৱাত একেধৰণৰ খৰচা হয় তাৰ উপৰি বন্যপ্ৰাণীৰ যেতিয়া এক্সিডেণ্ট কৰে আমাৰ ল'ৰাবিলাক এটা সময় ট্ৰিটমেণ্টৰ পাছততো এটা সময় নিদিয়ে গতিকে যদি তেনেকৈ কেজুৱেলভাৱে যদি বুঢ়াকাললৈকে কৰিবলৈ হয় কেনেকৈ চলিব গতিকে মাননীয় মুখ্যমন্ত্ৰীক যদিও আজি কিবা কাৰণত লগ নাপালোঁ আজি মিডিয়া মাধ্যমেৰে তেওঁলোকে এটা অনুৰোধ মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়খিনি স্থায়ী সমাধান কৰি আমাৰ ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিছোঁ আমাৰ মুঠ ৱাইল্ড লাইফ কেইখনতে 630 জন আছে আৰু তাতে ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফত আমাৰ 313 জন আছে ঠিক তেনেধৰণে জুত 67 জন আছে ওৰাঙত আমাৰ 89 জন আছে আৰু গুৱাহাটী ৱাইল্ড লাইফত 67 জন আছে তেনেকৈ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানবিলাকত আছে গতিকে সমূহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীসকলৰ হৈ আমাৰ এটাই অনুৰোধ যেনে মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়টো অতি তৎপৰতাৰে পোনপটীয়া হস্তক্ষেপ কৰি আমাৰ বিত্ত বিভাগৰ পৰা অনুমোদন জনোৱাত সহায় কৰিব বুলি আৰু আশা কৰিছোঁ ইয়াৰ পূৰ্বে চন্দ্ৰমোহন পাটোৱাৰীক আপোনালোকে লগ কৰিছিলে বনমন্ত্ৰীগৰাকী তেওঁক আশ্বাস দিছিলে আপোনালোকে হয় আশ্বাস দিছিলে তেওঁক বহুতবাৰ আমি যোগাযোগ কৰিছোঁ আৰু এটা কথা কি আমি ডিউটি এৰি পেলাই গুৱাহাটী ক'ৰবাত দৌৰি থাকিব নোৱাৰোঁ আমি ডিউটি কৰা মানুহ ডিউটিয়ে বুজি পাওঁ গতিকে ডিউটি এৰি পেলাই যদি গুৱাহাটী দৌৰিব লাগে মিনিষ্টাৰক লগ কৰিবলৈ দৌৰিব লাগে অফিচাৰক লগ কৰিবলৈ লাগে তেনেকুৱা হ'লেতো ডিউটিটো বহুত দিগদাৰ হ'ব আৰু আমাক যদি লাগে তেতিয়া আমাক স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰক আৰু অন্যথা গভৰ্ণমেণ্টে নিজে চিন্তা কৰক গতিকে মোৰ ক'বলগীয়া এইখিনি আছে আমি অ'ত এবাৰ ঠেলা ঠেলি কৰি আৰু আমাৰ আত্মসন্মান এটা আছে নহয় তো গতিকে তেনেকুৱা আত্মসন্মান ব্যাঘাত জন্মা কাম কৰিব নালাগে স্থায়ীভাৱে সমাধান কৰা এটা ব্যৱস্থা কৰিব লাগে বহুত সময় ৰৈছে আপোনালোকে মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে ৰাতিপুৱাৰ প্ৰায় ৰৈ আছে হয় হ'ব কি ক'লে তেওঁক লগ কৰাৰ প্ৰথম তেখেতকতো আমি লগেই নাপালোঁ বা তেখেত অন্যান্য কাৰ্যসূচী লৈ আগবাঢ়ি আহিছে আমি ভাবিছিলোঁ যে তেখেতে যদি দেখে আমি আছিলোঁ সেইকাৰণে তেখেত গ'লগৈ তথাপিও উপায়ুক্ত মহোদয়ক আমি লগ পালোঁ তেওঁ কেনেধৰণে তেখেতক যোগাযোগ কৰিব পৰা হ'ব সেই বিষয়ে ক'লে তো চাওঁ আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আৰু যোগাযোগ যদিও নহয়
ইয়াৰ পৰাই কৈছোঁ আমাৰ ঊৰ্ধ্বতম যি হ'ল কৰ্তৃপক্ষ আছে তেখেতসকলে ফাইলটোৰ কাম কৰিছে বিত্তীয় বিভাগত ফাইলটো পৰি আছে গতিকে বিত্তীয় বিভাগৰ পৰা সোনকালে অনুমোদন জনাই আমাৰ দৰমহাটো স্থায়ীভাৱে পোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এনেকৈ অস্থায়ী হয় এনেকুৱা ঘন অভয়াৰণ্যত জীৱ জন্তুৰ মাজত থাকি এনেকুৱা ধৰণৰ মানে আমি কৰ্তব্য সম্পাদন কৰাত বহুত অসুবিধা হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ